আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ নলবাৰীত মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ মুখ্যমন্ত্ৰীৰ 11টা ডাঙৰ ঘোষণা নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীলৈ 11টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা মাহৰ 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন অক্টোবৰ মাহৰ পৰা ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাব নিযুত মাইনাৰ ধন আৰু লগতে নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দালি চেনি আৰু নিমখ মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীসকলে পাব প্ৰতি মাহে 300 টকাকৈ অহা বছৰৰ জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকাৰ ৰাজসাহায্য সহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1500 টকা অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ আজি নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ আৰম্ভ হৈ গ'ল সমষ্টিয়ে ধন বিতৰণ প্ৰক্ৰিয়া কাইলৈ 33,000 মহিলাক ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতে 10,000 টকাৰ চেক দিব মুখ্যমন্ত্ৰীয়ে হয় দৰ্শকসকল ইতিমধ্যে আৰম্ভ হৈ গ'ল সমষ্টিয়ে ধন বিতৰণ প্ৰক্ৰিয়া লাখপতি বাইদেউৰ ধন দিয়া প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী সমষ্টিৰ মহিলাসকলক হাতে 10,000 টকাৰ চেক দিব মুখ্যমন্ত্ৰীয়ে নলবাৰী মহিলাসকলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা সকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে অহা কাইলৈ নলবাৰীত 33,000 মহিলাসকলক ধন বিতৰণ কৰাৰ পাছত পৰ্যায়ক্ৰমে সমষ্টিয়ে ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ হিন্দু পৰিয়ালৰ এটা সন্তান থাকিলে দিব নালাগে চৰকাৰী আঁচনি এই মন্তব্য কোনে আগবঢ়াইছে আগলৈ সবিশেষ তথ্য জনাই আছো হিন্দু মানুহসকলৰ এটা সন্তান থাকিলে বন্ধ কৰি দিব লাগে চৰকাৰী আঁচনি 5টা সন্তান থাকিলে দিব লাগে চৰকাৰী আঁচনি আৰু লগতে পুৰস্কাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মুকলি আহ্বান হিন্দুসকললৈ এটা সন্তান ভৰণ পোষণ দিব নোৱাৰাটো কেনে মাক দেউতাক এই বুলি মন্তব্য কৰা দেখা গৈছে বিশ্বজিৎ দৈমাৰী পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব গতিকে মই ভাবোঁ অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত হ'ব 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব গতিকে মই ভাবোঁ অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত হ'ব